ৰাইজলৈ মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাম্প্ৰতিক অসমৰ পৰিস্থিতিত আপোনালোকে দেখিছে এচাম দুষ্কৃতিকাৰীয়ে তেওঁলোক ধৰ্মীয় হওক লাগে ৰাজনৈতিক হওক বা সামাজিক কোনো ব্যক্তিয়ে হওক তেখেতসকলে অসমখনত এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিবলৈ যথেষ্ট প্ৰচেষ্টা কৰি আছে। ইয়াত দুটা কাৰণ হ'ব আপোনালোকে চাব। এসময়ত অসমত অসম আন্দোলন হৈছিলে। সেই আন্দোলনৰ পৰ্যায়টোত অসমখন ইমানেই বেছি পিছুৱাই গুচি গ'ল যে সেই পিছুৱাই যোৱাখিনি আমি পূৰাবলৈ আমাক ৪৫ বছৰ লাগিব। আজি অসমে চব দিশতে উন্নতি কৰিছে। আজি মই ইয়াত উপায়ুক্ত জিলা আয়ুক্ত হিচাপে যোগদান কৰা এবছৰৰ ভিতৰত ইছলাম নগৰৰ মই যিটো উন্নতি দেখিছো এবছৰত, নীলবাগান যিদৰে বাঢ়িছে এবছৰত, দবকা যিদৰে এক্সপানশ্যন হৈছে, নতুন নতুন সৰু জেগাবিলাকত ইয়াত উন্নয়ন হৈছে, উন্নতি হৈছে, ব্যৱসায় বাঢ়িছে। এতিয়া সেই চাম মানুহে নিবিচাৰে কি বদমাছ যিবিলাক মানুহ সমাজত থকা তেওঁলোকে নিবিচাৰে যে আমাৰ মানুহবিলাক শক্তিশালী হওক, অৰ্থনৈতিকভাৱে আগবাঢ়ি থাকক বা মিলা প্ৰীতিয়ে থাকক। আজি স্বাধীনতাৰ কালৰ পৰা ইমান বছৰে হোজাইত হিন্দু মুছলমান সকলো একত্ৰিত হৈ চলি আহিছে। আমাৰ মাজতো তেনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি কেতিয়াও সৃষ্টি হোৱা নাই। আজি কোনোবা এজন হিন্দু মানুহেতো কোনোবা এজন মুছলমান মানুহৰ লগত ডাইৰেক্ট কোনো কাজিয়া কৰা নাই। আজি ঈদত হওক আমি ঘূৰিছো, পূজাত আপোনালোকে ঘূৰিছে, প্ৰত্যেকটো তিওহাৰ আমি চবেই একেলগে মিলি পালন কৰিছো। তেনেহলে আমাৰ মাজত যেতিয়া ইমান মিল আছে, বাহিৰৰ মানুহ আহি আমাৰ এই শান্তিটো যাতে ভংগ কৰিব নোৱাৰে এই কথাটো আপোনালোকে লক্ষ্য কৰিব লাগে। চহৰ অঞ্চলত সাধাৰণতে এই দুষ্কৃতিকাৰীবিলাকে বেছি টাৰ্গেট কৰিব। সিহঁতৰ উদ্দেশ্য এইটোৱে যে আজি যদি নীলবাগান, হোজাই, লংকা, লামডিং, দবকা, ইছলাম নগৰৰ নিচিনা জেগাত য'ত বিজনেছৰ এটা গ্ৰোথ হৈ আছে, ইয়াত যদি এটা সামাজিক অস্থিৰতা আনিব পাৰে, হাই কাজিয়া লগাব পাৰে, তেতিয়া কি হ'ব? আজি এই মাৰ্কেটখন 10 দিন বন্ধ থাকিব। লোকচান কাৰ হ'ব? আপোনালোকৰ হ'ব। যিজনে অংকটো কৰিব তাৰতো একো লোকচান নাই। 10 দিন ইয়াত দোকান বন্ধ হৈ থাকিলে, 10 দিন ব্যৱসায় বন্ধ হৈ থাকিলে ইয়াৰ মানুহখিনিয়ে চাফা কৰিব। গতিকেলৈ আমাৰ ইয়াৰ মানুহখিনিৰ উদ্দেশ্য কি হ'ব লাগে যে কোনো পৰিস্থিতিতে আমি কোনো বাহিৰা মানুহ আহি আমাৰ ইয়াৰ শান্তি শৃংখলা ভংগ কৰাত তেখেতলোকক সহযোগিতা নকৰোঁ। আমাৰ SP সাহেবে অলৰেডি কৈ গৈছে, আজি মন্দিৰতে হওক বা নামাজৰ সময়ত মছজিদতে হওক আমাৰ স্থানীয় মানুহে নামাজ পঢ়িবলৈ যাব। ইয়াৰ মছজিদটো ইছলাম নগৰ মানুহে মছজিদ পঢ়িব। বাহিৰা মানুহ এজন আহিলে আপোনালোকে নজৰ ৰাখিব সি কিয় আহিছে ইয়াত। ঠিক আছে, বাহিৰা মানুহ এজন আহিছে, নামাজৰ সময় হৈছে, মছজিদটোৰ ওচৰত আছে, তেওঁ গৈ নামাজ পঢ়িলে, কিন্তু তাৰ ওপৰত নজৰ ৰাখিব। সি যদি কিবা তেনেধৰণৰ কথা কয় যে এনেকুৱা হৈছে, আমাৰ মানুহৰ ওপৰত এনেকুৱা হৈছে, তেনেকুৱা হৈছে, আমি জাগিব লাগে, তাক তেতিয়া বুজাই দিব লাগে আমি কি জাগিবলগীয়া আছে, আপোনালোকে চবেই জাগি আছো। আজি যিটো দবকা টাইমছত দবকাৰ পৰা শিৱসাগৰ নিউজটো উলিয়াইছে সেইটো অসমত নোহোৱা নিউজ। তাৎক্ষণিকভাৱে আমি যেতিয়া যোগাযোগ কৰিলো দবকা টাইমছত SP সাহেবে চেক কৰিলে, পাছত গম পালো হাইলাকান্দি এজন ল'ৰাই এই বদমাচিটো কৰিছে। হাইলাকান্দি তাৎক্ষণিকভাৱে তাক হাইলাকান্দি পুলিচে উঠাই অনা হ'ল আৰু লগে লগে সি আঁঠুকাৰী কাণত ধৰি সেই পোষ্টটো উইথড্ৰ কৰি দিলে। তো আপোনালোকে ভাবি চাওক, সেই মিছা কথা এটা কৈ গোটেই সমাজখনক বা গোটেই এটা ধৰ্মীয় গোষ্ঠীক জোকাই লোৱা কিমান ডাঙৰ প্ৰয়াস কৰিছে সেই সৰু ল'ৰা এটাই। সি দুষ্কৃতিকাৰী হয়। সি হিন্দু উন্নয়ন নিবিচাৰে, সি মুছলমানৰ উন্নয়ন নিবিচাৰে। সি সদায় ভাবিব কি হিন্দু মুছলমান কাজিয়া কৰক, উন্নতি নহওক, মাৰপিট হওক, মানুহ মৰক, সিহঁতৰ তাতে শান্তি। গতিকে আমাৰ সমাজে সদায় এইটো কথা মনত ৰাখিব লাগিব, আমাৰ উন্নয়নটো, আমাৰ সম্প্ৰীতিটো ৰক্ষা কৰাটো আমাৰ নিজৰ কৰ্তব্য। হোজাই জিলাখনত আজি আমি ইমান সুন্দৰভাৱে গ্ৰোথ হৈছে, ইকনমিকেলি হোজাই জিলাখন অসমৰ 3য় স্থানলৈ যাবলৈ সক্ষম হৈছে। আৰু আমাৰ প্ৰচেষ্টা সদায় থাকিব যে হোজাই জিলাখন অসমৰ 1 নম্বৰ স্থানত থাকক। গতিকেলৈ ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো হোজাইবাসী ৰাইজে আজিলৈকে মিলি জুলি চলি আছে আৰু এই সম্প্ৰীতিৰ এনাজৰীটো বজাই ৰাখি অসমবাসীৰ ওচৰত এটা নিদৰ্শন দাঙি ৰাখিব লাগে যে আমাৰ মাজত কোনো বিভেদ নাই, আমি কাৰো পৰিচালনা নকৰোঁ, আমাৰ সমাজ এনেকেই থাকিব মিলিজুলি, আমাৰ প্ৰশাসন, আমাৰ পুলিচ সদায় আমাৰ লগত আছে। আৰু এইটো প্ৰতিজ্ঞা কৰি চলিব যে সমাজত যদি তেনেকুৱা কোনোবা দুষ্কৃতিকাৰী আপোনালোকে ক'ৰবাত দেখা পায় তাৎক্ষণিকভাৱে আমাক খবৰ দিব আৰু আমি কঠোৰতম কঠোৰ শাস্তি দি তেনে দুষ্কৃতিকাৰীক দমন কৰিম। এয়ে মোৰ আপোনালোক সকলোলৈ আহ্বান থাকিল। মই আশা ৰাখিছোঁ সকলো ৰাইজে
ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰীতিৰে থাকিব আৰু কাৰো পৰিচালনা নকৰে।